গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্চেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, আজি দেওবাৰ, সপ্তাহৰ আটাইতকৈ বিশেষ দিন, যেতিয়া আমি জিৰণি লওঁ আৰু আগন্তুক দিনবোৰৰ বাবে প্ৰস্তুতি চলাওঁ। এই 31 আগষ্টৰ দেওবাৰে কিছুমান ৰাশিৰ বাবে সুখৰ উপহাৰ কঢ়িয়াই আনিছে, আনহাতে কিছুমান আজি অলপ সাৱধান হ'ব লাগিব। কোন ৰাশিয়ে ভাগ্যৰ সৈতে জিলিকি উঠিব আৰু কোনে সাৱধান হ'ব লাগে, আজিৰ দৈনিক ৰাশিফলটো জানো আহকচোন। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথম যদি চোৱা হয় মেঘ ৰাশি, প্ৰকৃতি উৎসাহী, ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং সেউজীয়া। আজি ব্যৱসায়ৰ বৃদ্ধি আনিবলৈ গৈ আছে। আয় আৰু খৰচৰ কথা মনত ৰাখি খৰচ কৰিলে আপোনাৰ বাবে ভাল হ'ব। উপাৰ্জন বৃদ্ধি পাই আপুনি সুখী হ'ব। আপুনি হয়তো আপোনাৰ হেৰুৱা ধন পাব। কামৰ সন্দৰ্ভত যদি কাৰোবাৰ পৰা কোনো সহায় বিচাৰে তেন্তে সেইটো আপুনি অতি সহজে পাব। আপোনাৰ সন্তানে আপোনাৰ আশা অনুসৰি কাম কৰিব। দেউতাকে কোৱা কথা এটাত আপোনাৰ বেয়া লাগিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি, প্ৰকৃতি ৰোগী, ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে আয় বৃদ্ধিৰ দিন হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অতি আগ্ৰহী হ'ব। কৰ্মক্ষেত্ৰত আপুনি হয়তো ডাঙৰ দায়িত্ব পাব। আপোনাৰ বছৰ লগত কাজিয়া হ'ব পাৰে। আপোনাৰ সহকৰ্মীসকলে আপোনাক কিছু কামত সহায় কৰিব, যাৰ বাবে এই কামটো সহজে সম্পূৰ্ণ হ'ব। আপোনাৰ ঘৰৰ বাবে নতুন ইলেক্ট্ৰনিক সামগ্ৰী কিনিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি, প্ৰকৃতি কৌতূহলী, ৰাশি প্ৰভু বুধ, শুভ ৰং নীলা। আজি আপোনালোকে ভাল খাদ্যৰ সোৱাদ পাব আৰু যদি চৰকাৰী বিষয়ৰ লগতে জড়িত কোনো কাম আছিল তেন্তে ইয়াৰ সম্পূৰ্ণ হোৱাত সামান্য পলম হ'ব। যদি আপুনি কোনো সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনাৰ চুক্তি চূড়ান্ত হ'ব পাৰে। আপোনাৰ ব্যক্তিগত বিষয়বোৰ কোনো অচিনাকি মানুহৰ লগত আলোচনা কৰিব নালাগে। আপুনি কিছু সময় উলিয়াই মাক দেউতাকৰ সেৱা কৰিব। ভগৱানৰ উপাসনাত আপুনি অতিশয় নিমগ্ন হ'ব। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি, প্ৰকৃতি আৱেগিক, ৰাশি প্ৰভু চন্দ্ৰ, শুভ ৰং বগা। আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়াৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কিছু সমস্যা হ'ব পাৰে। কোনো কামৰ প্ৰতি নেতিবাচক চিন্তা মনলৈ আনিব নালাগে। চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে, কাৰণ আপুনি আন এটা চাকৰিৰ অফাৰ পাব পাৰে। আপোনাৰ সন্তানক নতুন পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ প্ৰস্তুতি চলাব পাৰে। আপুনি আপোনাৰ পত্নীক ভ্ৰমণলৈ লৈ যাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি, প্ৰকৃতি আত্মবিশ্বাসী, ৰাশি প্ৰভু সূৰ্য, শুভ ৰং ৰঙা। আজি এটা নতুন কাম আৰম্ভ কৰাৰ এটা ভাল দিন হ'ব। আপোনাৰ ধন সম্পত্তি বাঢ়িব। আইনী গোচৰত জয়ী হ'লে আপুনি সুখী হ'ব। যদি আপুনি প্ৰপাৰ্টি ডিলিং কৰে তেন্তে ডাঙৰ ডিল এটা পালে আপোনাৰ উপাৰ্জনৰ বৃদ্ধি পাব আৰু আপুনি আপোনাৰ খৰচ সহজে পূৰণ কৰিব পাৰিব। নতুন কিবা এটা কৰিবলৈ মনৰ অস্থিৰতা আহিব। অপ্ৰয়োজনীয়ভাৱে আন কাৰোবাৰ বিষয়ত হস্তক্ষেপ নকৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি, প্ৰকৃতি কঠোৰ পৰিশ্ৰমী, ৰাশি প্ৰভু বুধ, শুভ ৰং গোলাপী। আজি ব্যৱসায় কৰা জাতক জাতিকাসকলৰ বাবে কিছু অসুবিধা কঢ়িয়াই আনিব। আপোনাৰ কোনোবা সহকৰ্মীয়ে কোৱা কথা এটা আপোনাৰ বেয়া লাগিব পাৰে। যদি আপোনাৰ দেউতাকে আপোনাক কিবা দায়িত্ব দিয়ে তেন্তে তাত একেবাৰে শিথিল নহ'ব। আপুনি আপোনাৰ পৰিয়ালৰ বিষয়বোৰৰ সন্দৰ্ভত বুদ্ধি দেখুৱাব লাগিব। যি কামত হাত দিব সেই কামত আপুনি নিশ্চয় সফলতা লাভ কৰিব। ঘৰৰ পৰা আঁতৰত কাম কৰি থকাসকলে অসাৱধানতাৰ পৰা বিৰত থাকিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি, প্ৰকৃতি সুষম, ৰাশি প্ৰভু শুক্ৰ, ভাগ্য ৰং ৰঙা। আজি আপোনাৰ বাবে সমস্যাৰে ভৰা দিন হ'বলৈ গৈ আছে। কিছুমান কামত আপুনি হতাশ হ'ব, মনটো বিচলিত হ'ব পাৰিব আৰু কোনো আঁচনিৰ যদি চিন্তা নকৰাকৈ ধন বিনিয়োগ কৰে তেন্তে সেই আঁচনি ডুব যোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কামৰ পৰিৱৰ্তন কৰিব লাগিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। অচিনাকি মানুহক বিশ্বাস কৰিলে তেওঁ আপোনাক ঠগিব পাৰে। হঠাতে বাহনখন ভাঙি যোৱাৰ বাবে আপোনাৰ ধনৰ ব্যয় বৃদ্ধি পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি, প্ৰকৃতি ৰহস্যময়, ৰাশি প্ৰভু মংগল গ্ৰহ, ভাগ্য ৰং বগা। আজি আপোনাৰ বাবে এক সুখৰ দিন হ'বলৈ গৈ আছে। আপোনাৰ মনটো সুখেৰে ভৰি পৰিব। নতুন কিবা এটা কৰাৰ আপোনাৰ ইচ্ছা জাগ্ৰত হ'ব পাৰে। কিবা এটা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। দূৰত বাস কৰা কোনো আত্মীয়ৰ পৰা হয়তো কিছু হতাশজনক খবৰ শুনিবলৈ পাব। বিবাহিত জীৱনত চলি থকা সমস্যাৰ সমাধান হ'ব। আপুনি আপোনাৰ ব্যৱসায়ত কিছু নতুন পৰিৱৰ্তন কৰিব পাৰে। প্ৰিয় দৰ্শক,
ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় ধনু ৰাশি, প্ৰকৃতি দয়ালু ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং আকাশ নীলা। আজি আপোনাৰ কিবা এটা লৈ টেনশ্যনত পৰিব। ল'ৰা ছোৱালীৰ পৰা হয়তো কিছু হতাশজনক খবৰ শুনিব। আপুনি আপোনাৰ কামত খৰখেদা দেখুৱাব, যাৰ বাবে তেওঁলোকৰ কিছু ভুল হ'ব পাৰে। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে সকাহ পাব। নতুন বাহন কিনিব পাৰিব, যিটো আপোনাৰ বাবে ভাল হ'ব। ইফালে সিফালে ঘূৰি ফুৰি থাকোঁতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি, প্ৰকৃতি অনুশাসিত ৰাশি প্ৰভু শনি, শুভ ৰং সোণালী। আজি আপোনালোকৰ বাবে আৰাম আৰু বিলাসিতা বৃদ্ধি কঢ়িয়াই আনিবলৈ গৈ আছে। চাকৰি সলনি পৰিকল্পনা কৰা সকলৰ বাবে দিনটো ভাল হ'ব। আপোনাৰ কামৰ সন্দৰ্ভত ভ্ৰমণলৈ যাব পাৰে। আইনী বিষয় এটা আপোনাক কিছু টেনশ্যন দিব পাৰে, যাৰ বাবে আপুনি এজন ভাল উকিলৰ সৈতে কথা পাতিব লাগিব। আপোনাৰ ঘৰৰ প্ৰয়োজনীয় বস্তু ক্ৰয়ৰ বাবে আপুনি বহুত খৰচ কৰিব। অতিথিৰ আগমনৰ বাবে পৰিৱেশ সুখদায়ক হৈ থাকিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি, প্ৰকৃতি মানৱীয় ৰাশি প্ৰভু শনি, শুভ ৰং নীলা। আজি আপুনি কামৰ বাবে অলপ চিন্তাত পৰিব। আপোনাৰ আত্মবিশ্বাসো দুৰ্বল হৈ পৰিব। যদি কোনো কামত সন্দেহ আছে তেন্তে এই কামটো একেবাৰে আগবাঢ়িব নালাগে। মাতৃৰ স্বাস্থ্য অৱনতি ঘটাৰ বাবে সাৱধান হ'ব লাগিব আৰু খৰচ বাঢ়িব। আপুনি আপোনাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব। দীৰ্ঘদিন ধৰি চলি থকা কিছুমান কাম যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আপুনি সুখী হ'ব। আপুনি আপোনাৰ সন্তানক পঢ়াৰ বাবে বাহিৰৰ ক'ৰবালৈ পঠিয়াব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মীন ৰাশি, প্ৰকৃতি সংবেদনশীল ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং হালধীয়া। আজি আপোনাৰ বাবে ব্যস্ততাৰ দিন হ'বলৈ গৈ আছে। অকাৰণতে খং নকৰিব। পৰিয়ালৰ সদস্যৰ মাজত বিবাদ হ'লে পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যৱসায়ত কিছু কামৰ বাবে আপুনি অলপ চিন্তিত হ'ব, যাৰ বাবে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ প্ৰয়োজন হ'ব। ৰাজনীতি কাম কৰা মানুহৰ ভাৱমূৰ্তি ভাল হ'ব। তেওঁলোকে হয়তো এটা ডাঙৰ পোষ্ট পাব পাৰে। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকে যদি এই ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীসকলৰ ওচৰত আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে দৈনিক ৰাশিফল পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।